নমস্কাৰ বন্ধু বান্ধৱীসকল জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হৈছা সেইসকল পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে সেৱাৰ কৰ্তৃপক্ষই গেছ মাৰ্কৰ সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। কোনসকল পৰীক্ষাৰ্থীক গেছ মাৰ্ক দিব তাৰ বাবে ইতিমধ্যে কেইবাটাও নিয়ম ইতিমধ্যে বলবৎ কৰা হৈছে। এই ভিডিঅ'ৰ জৰিয়তে সবিশেষ জনাম জেডি নিউজৰ সমূহ দৰ্শকক। যদিহে তুমি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেন্তে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেন্তে ব'লা আৰু বেছি সময় পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, যিহেতু ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ইংৰাজী পৰীক্ষা হৈ গৈছে, এইবাৰৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষাত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত বহুত কঠিন আহিছিল। তাৰে পৰিপ্ৰেক্ষিতত বহুতো পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত একোৱেই লিখিব পৰা নাই। তেওঁলোকে পঢ়ি গৈছিল এটা আৰু পৰীক্ষাত আহিছিল এটা। বহুতেই ইংৰাজী পৰীক্ষা বেয়া হোৱাত বাকীকেইটা পৰীক্ষা নিদিওঁ বুলিয়েই ভাবিছে। শিক্ষাৰ্থীসকলৰ মনত এতিয়া মাথো এটাই প্ৰশ্ন, তেওঁলোকক গেছ মাৰ্ক দিবনে নাই। এইখিনিতে তোমালোক সকলোকে এটা কথা অতি স্পষ্টকৈ জনাই দিওঁ যে যোৱা বছৰসমূহত কম বেছি পৰিমাণে হ'লেও সকলোকে গেছ মাৰ্ক দি আহিছে আৰু এই বছৰো উপযুক্ত প্ৰাৰ্থীক গেছ মাৰ্ক প্ৰদান কৰিব। চিন্তা নকৰিবা, কিন্তু তোমালোকে ভুলতো গেছ মাৰ্কৰ ওপৰত আশা নকৰিবা। ইংৰাজী পৰীক্ষাত কি লিখিলা কি নিলিখিলা সেইবোৰ কথা ভাবি এতিয়া একো লাভ নাই। বাকী থকা পৰীক্ষাসমূহো তুমি মাত্ৰ যিমান পাৰা ভালদৰে পঢ়া, নিজৰ ওপৰত বিশ্বাস ৰাখা, ভগৱান সকলোৰে লগত আছে। যদিহে তুমি বাকী থকা পৰীক্ষাকেইটা ভালদৰে দিয়া তেন্তে তুমি নিশ্চয় পাছ কৰিবা। উদাহৰণস্বৰূপে ক'বলৈ গ'লে তুমি যদি ইংৰাজীত 18 পোৱা, গণিতত কাটি কুটি 30, হিন্দীত 30, অসমীয়াত 40, বিজ্ঞানত 30, সমাজ বিজ্ঞানত 30 পোৱা তেন্তে তুমি যে অসমীয়াত 40 পাইছিলা বা যিটো ছাবজেক্টত কম নম্বৰ পোৱা সেইটোতে 1ৰ পৰা আৰম্ভ কৰি 8 নম্বৰলৈকে গেছ মাৰ্ক দিব। তুমি হয়তো এটা কথা জানা যে ইংৰাজী আৰু অংকত 27 পালেই পাছ। ইংৰাজীত যদিহে তুমি 18ৰ পৰা 19 মান পোৱা তেন্তে তোমাক মুঠতে গেছ মাৰ্ক দি পাছ কৰাই দিবই। অৰ্থাৎ তুমি যিটো ছাবজেক্টত আটাইতকৈ কম নম্বৰ পাবা সেইটো ছাবজেক্টত গেছ মাৰ্ক দিবই। আনফালে ধৰি লোৱা তুমি 1ৰ পৰা আৰম্ভ কৰি 7 নম্বৰলৈকে গেছ মাৰ্ক হিচাপে তোমাক নম্বৰ দিলেই। যদিহে তুমি যেনে তেনে পাছ কৰা নম্বৰটো লাভ নকৰা তেন্তে তোমাক ফেইল কৰাই দিবই। এতিয়াও সময় আছে, বাকী থকা পৰীক্ষাকেইটা মুঠতে ভালদৰে দিয়া। মনত ৰাখিবা, সময় কাৰোলৈকে ৰৈ নাথাকে। যদিহে তুমি ফেইল কৰা হয় কম্পাৰ্টমেণ্টেল, নহয় আকৌ তোমালোকে সৰু সৰু ল'ৰা ছোৱালীৰ লগত এবছৰ পঢ়িহে পৰীক্ষাত দিব পাৰিবা। আকৌ কৈছোঁ, চেষ্টা কৰা যিমান পাৰা, এইকেইদিন পঢ়া, বাকী থকা পৰীক্ষাকেইটা ভালদৰে দিবা। সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিবা, ভগৱান সকলোৰে লগতেই আছে। এইখিনিতে তোমালোক সকলোকে এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে মেট্ৰিক পৰীক্ষাৰ লগত সম্বন্ধিত সকলো ধৰণৰ আপডেটসমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে পৰৱৰ্তী সময়ত জানিবৰ বাবে তুমি এতিয়াই আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰিবলৈ একেবাৰে নাপাহৰিবা। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।